নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবা বা হাই ছেকেণ্ডাৰী পৰীক্ষা দিবা, তেওঁলোকে মোক এইকেইটা প্ৰশ্ন কৰি আছিলে যে যদি প্ৰি ফাইনেল এক্সাম বেয়া হয়, অৰ্থাৎ প্ৰি ফাইনেল এক্সামত মাৰ্ক কম পায় বা কোনোবাই যদি প্ৰি ফাইনেল এক্সাম নিদিয়ে, তেনেতে তেওঁলোকে মেট্ৰিক পৰীক্ষা বা হাই ছেকেণ্ডাৰী পৰীক্ষা দিব পাৰিবনে? আৰু প্ৰি ফাইনেল এক্সামৰ মাৰ্কছ মেট্ৰিক পৰীক্ষাত বা হাই ছেকেণ্ডাৰী পৰীক্ষাত এড হ'বনে? এনেধৰণৰ প্ৰশ্ন কৰি আছিলে বহুতো ছাত্ৰ-ছাত্ৰীসকলে। তো আজিৰ এই ভিডিঅ'টোত আমি এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ প্ৰথমৰ পৰা শেষলৈ দিবলৈ গৈ আছো। কিন্তু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ আমাৰ ফালৰ পৰা এটা সৰু ৰিকুৱেষ্ট, যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা, তেনেহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। কাৰণ আমি এইটো চেনেলত মেট্ৰিক পৰীক্ষা আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিলেটেড থকা ভিডিঅ'বোৰ আপলোড কৰি থাকোঁ। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ প্ৰথমটো প্ৰশ্ন আছিলে যে আমাৰ যদি প্ৰি ফাইনেল বেয়া হয়, প্ৰি ফাইনেল এক্সাম বেয়া হয়, অৰ্থাৎ প্ৰি ফাইনেল এক্সামত যদি আমি কম নম্বৰ পাওঁ, তেনেতে আমি মেট্ৰিক পৰীক্ষা দিব পাৰিমনে? তাৰ উত্তৰ হৈছে হয়, নিশ্চয় তোমালোকে প্ৰি ফাইনেল এক্সাম বেয়া হ'লেও মেট্ৰিক পৰীক্ষা বা হাই ছেকেণ্ডাৰী পৰীক্ষা দিব পাৰিবা। কিন্তু ইয়াতে এটা চৰ্ত আছে, এইটো হৈছে ডিপেণ্ড কৰিব তোমাৰ স্কুলৰ পৰা। মেট্ৰিক পৰীক্ষা বা হাই ছেকেণ্ডাৰী পৰীক্ষা দিবৰ কাৰণে প্ৰি ফাইনেল এক্সামত পাছ কৰা বা নকৰা, ভাল নম্বৰ কৰা, সেইটো বৰ্ডৰ পৰা কিন্তু একো ডিপেণ্ড নকৰে। এইটো চিলেক্ট কৰিব তোমাৰ স্কুলে। বহুতো স্কুল আছে প্ৰি ফাইনেল এক্সাম বেয়া হ'লে মেট্ৰিক পৰীক্ষা বা হাই ছেকেণ্ডাৰী পৰীক্ষা দিবলৈ নিদিয়ে। আকৌ এনেকুৱা বহুত স্কুল আছে দিয়ে। কিন্তু যদি এক্সাম বেয়া হয় বা এক্সামত নম্বৰ কম পায়, তেনেতে কিন্তু বৰ্ডৰ পৰা তেনে কোনো মেট্ৰিক দিব নোৱাৰা ৰুলছ জাৰি কৰা হোৱা নাই। এইটো ৰুল কৰে স্কুলে। বহুতো স্কুলে বহুতো ছাত্ৰ-ছাত্ৰীক ৰখাই দিয়ে যোনে প্ৰি ফাইনেল এক্সাম বেয়া কৰে। তো এইটো ডিপেণ্ড কৰিব তোমালোকৰ স্কুলত। কিন্তু মেট্ৰিক পৰীক্ষা বা হাই ছেকেণ্ডাৰী পৰীক্ষা দিবৰ কাৰণে যে প্ৰি ফাইনেল এক্সামত ভাল নম্বৰ পাবই লাগিব, সেইটো কিন্তু বৰ্ডৰ পৰা কোনো ৰুল নাই। এই ৰুল তোমালোকৰ স্কুলৰ ওপৰত ডিপেণ্ড কৰিব। বহুতো স্কুলে নিদিয়ে বা কিছুমান স্কুলে দিয়ে। তো তোমালোকৰ যদি স্কুলে নিদিয়ে, তেতিয়া কিন্তু বহুত প্ৰব্লেম হৈ যাব। গতিকে তোমালোকে প্ৰি ফাইনেল এক্সাম ভালকৈ দিব লাগিব। তাৰপিছত নেক্সট আৰু এটা প্ৰশ্ন আছিলে যে যদি আমি প্ৰি ফাইনেল এক্সামত নবহো বা প্ৰি ফাইনেল এক্সাম নিদিওঁ, তেতিয়া আমি মেট্ৰিক পৰীক্ষা দিবলৈ পামনে? তো ইয়াৰ এনচাৰটো হৈছে তোমালোকে মেট্ৰিক পৰীক্ষা বা হাই ছেকেণ্ডাৰী পৰীক্ষা দিবৰ কাৰণে প্ৰি ফাইনেল এক্সাম দিয়াটো বাধ্যতামূলক। কিয়নো বহুতো সময়ত বৰ্ডে কিন্তু তোমালোকৰ প্ৰি ফাইনেল এক্সামৰ নম্বৰখিনি বিচাৰে আৰু তেতিয়া যদি তোমাৰ এক্সাম ডাইৰেক্ট এবচেণ্ট বুলি থাকে, তেতিয়া কিন্তু তোমাৰ বহুত প্ৰব্লেম হ'ব পাৰে আৰু তোমাৰ প্ৰেক্টিকেল মাৰ্কত কিন্তু বহুত এফেক্ট পৰিব পাৰে। গতিকে তোমালোকে প্ৰি ফাইনেল এক্সামটো দিয়া বাধ্যতামূলক। লাগিলে তুমি ফেইল কৰা বা নম্বৰ কম পোৱা, কথা নাই, কিন্তু পৰীক্ষা দিবই লাগিব। পৰীক্ষা দিয়াটো বাধ্যতামূলক হয়। গতিকে তোমালোকে এনেকুৱা থিংকিং মূৰত নানিবা। তাৰপিছত আকৌ এটা প্ৰশ্ন আছিলে যে আমাৰ প্ৰি ফাইনেল এক্সামৰ নম্বৰখিনি মেট্ৰিক বা হাই ছেকেণ্ডাৰী পৰীক্ষাত এড হ'ব নেকি? তো এইটো টপিকৰ ওপৰত অলৰেডি আমি আগতে ভিডিঅ' বনাই ৰাখিছোঁ। তোমালোকৰ নম্বৰ কিন্তু এইবাৰ এড নহয়। কিয়নো নম্বৰ এড হোৱাৰ এটা কণ্ডিশ্যন থাকে। সেইটো হৈছে যদি তোমালোকৰ এক্সাম নহয়, কিবা এমাৰ্জেঞ্চি কণ্ডিশ্যন হয়, যেনে ধৰা COVID-19ৰ সময়ত তোমালোকৰ এক্সাম হোৱা নাছিলে আৰু তেতিয়া কিন্তু চৰকাৰে ৰিজাল্ট এনেকৈ বনাই দিছিলে আৰু সেই ৰিজাল্টবিলাক কিন্তু তোমালোকৰ হাফ ইয়াৰলি এক্সাম বা প্ৰি ফাইনেল এক্সাম, সেই এক্সামৰ নম্বৰবিলাক টোটেল কৰিহে তোমালোকক ৰিজাল্ট বনাইছিল। গতিকে এইবাৰ যিহেতু এনেকুৱা চিটুৱেশ্যন নাই, এনেকুৱা এমাৰ্জেঞ্চি কণ্ডিশ্যন নাই, গতিকে তোমালোকৰ মেট্ৰিক পৰীক্ষা বা হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰুটিনো প্ৰকাশ পালে আৰু তোমালোকৰ এক্সাম 100% হ'ব। গতিকে তোমালোকৰ এইবাৰ প্ৰি ফাইনেল এক্সামৰ নম্বৰ মেট্ৰিক পৰীক্ষা বা হাই ছেকেণ্ডাৰী পৰীক্ষাত এড হোৱাৰ কোনো প্ৰশ্নই নুঠে। গতিকে তোমালোকে সেইবোৰ চিন্তা কৰিব নালাগে। এতিয়া তোমালোকৰ পৰীক্ষালৈ বেছি দিন নাই।
তোমালোকৰ হাতত, গতিকে তোমালোকে ভালকৈ পঢ়া শুনা কৰিব লাগিব। আৰু ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ যিহেতু পৰীক্ষা, তোমালোকৰ হাতত সময় বহুত কম আছে। এতিয়া তোমালোকে ফ'কাছ কৰা প্ৰথমে তোমালোকৰ প্ৰি ফাইনেল এক্সামত ফ'কাছ কৰা, যিহেতু তোমালোকৰ প্ৰি ফাইনেল এক্সামতো ফুল চিলেবাছ আহিব আৰু মেট্ৰিক পৰীক্ষাটো ফুল চিলেবাছ আহিব। এতিয়া তোমালোকে প্ৰি ফাইনেল এক্সামৰ কাৰণে ভালকৈ পঢ়িবা। তেনেতে কিন্তু তোমালোকৰ মেট্ৰিক পৰীক্ষা বা হাই ছেকেণ্ডাৰী পৰীক্ষাৰ কাৰণে বহুতখিনি তোমালোকে এডভান্স হৈ পঢ়িবা। গতিকে তোমালোকে প্ৰি ফাইনেল এক্সামতো গুৰুত্ব দিয়া আৰু মেট্ৰিক পৰীক্ষা মেইন তোমালোকৰ এই পৰীক্ষাতেই ফ'কাছ কৰা। আৰু যদি ভাল ৰিজাল্ট প্ৰি ফাইনেল এক্সামত কৰিব পৰা, তেতিয়া কিন্তু তোমাৰ মনত এটা উৎসাহ আহি যাব, যিয়ে তোমালোকক ফাইনেল এক্সামতো ভাল ৰিজাল্ট কৰিব পাৰিব। আৰু তেতিয়া কিন্তু তোমাৰ পঢ়াৰ প্ৰতি খুব মনোযোগ আহিব। গতিকে তোমালোকে প্ৰি ফাইনেল এক্সামতো গুৰুত্ব দিয়া আৰু মেট্ৰিক পৰীক্ষাটো গুৰুত্ব দিয়া। মেট্ৰিক পৰীক্ষাটো মাষ্ট বি গুৰুত্ব দিবই লাগিব, নহ'লে তোমালোকৰ ফিউচাৰত বহুত প্ৰব্লেম হ'ব। মেট্ৰিক ফাইনেল এক্সামত যদি ভাল ৰিজাল্ট তোমালোকে বৰ্তমান কৰিব নোৱাৰা, তেতিয়া কিন্তু ভাল এটা কলেজত তোমালোকে এডমিশ্যন ল'ব নোৱাৰিবা। তো ভাল কলেজত এডমিশ্যন ল'ব নোৱাৰিবা, তেতিয়া কিন্তু তোমালোকে ভাল এটা নলেজ নাপাবা। গতিকে তোমালোকে ফাইনেল পৰীক্ষাৰ বাবে ভালকৈ প্ৰিপেয়াৰ হোৱা আৰু তোমালোকে প্ৰি ফাইনেল এক্সামতো গুৰুত্ব দিয়া। বহুতে কি ভাবি আছে, প্ৰি ফাইনেল এক্সামৰ কাৰণে ইমান নপঢ়িলেও হয়, এইটো এক্সাম এনেই দি দিম। তো বহুত স্কুল আছে, কিন্তু প্ৰি ফাইনেলৰ ওপৰত ডিপেণ্ড কৰিহে ছাত্ৰ ছাত্ৰীক মেট্ৰিক পৰীক্ষা দিব দিয়ে। গতিকে যদি তোমালোকৰ প্ৰি ফাইনেল এক্সাম বেয়া হয়, তেতিয়া তোমালোকক মেট্ৰিক পৰীক্ষা দিব নিদিবও পাৰে। সেইকাৰণে ভালকৈ দিবা। চ' ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ আজি এই আলোচনা কৰা কথাখিনি তোমালোকে বুজি পালা। যদি তোমালোকৰ বাবে এই ভিডিঅ'টো হেল্পফুল হৈছে, তেনেতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ।